আজি কলৰ পিঠা বনাই খাম। দেহাটোৰ কাৰণে ভীমকল আনিছিলে খাবলৈ, আৰু আমাৰ দেহাৰ চৰ্দি কাহ হৈ থকাৰ কাৰণে কলটো যেনিবা নাই খুওৱা, আৰু থওঁতে বোলো বেয়াই হৈ যাব, আজি পিঠাই বনাই পেলাওঁ। এয়া কলটো বাকলি গুচাই একদম ধুনীয়াকৈ চকলিয়াই লৈছোঁ, আৰু চকলিয়াই ভিতৰৰ গুটিখিনিও গুচাই দিছোঁ। কিনা হাঁহৰ ঠোঁটলৈকে মঙহ যে পেলাবও নোৱাৰি, গোটেইখিনি চুচি মাচি লৈছোঁ। আৰু আজিকালি ভীমকল পাবলৈ নাই, নহয়নে বাৰু? দুটা কলতে আজিকালি 10 টকা। আগতে যে আমাৰ ইমান কল আছিলে, কল আমি একদম দেউতাই ওলোমাই থৈ দিয়ে, কলকে খাই থাকোঁ। গাখীৰৰ সৈতে কল ভাত, গাখীৰৰ সৈতে কল ভাত, এনেকৈয়ে খাই আমি স্কুল গৈছিলোঁ। ইমান যে কল খাইছিলোঁ ভীমকল। আজিকালি ভীমকল পাবলৈ নোহোৱা হ'ল, ইমান দাম হ'ল বস্তুবিলাকৰ। তাকে বোলো এনেই নষ্ট হৈ যোৱাতকৈ পিঠা কেইটামানকে বনাই পেলাওঁ, সকলোৱে গোটেইকেইটাই পিঠাই খাম। আৰু কলপাত এখন আনিলোঁ কাটি, বাৰীৰ পৰা অকণমান কলপাতখন আনি অকণমান ৰ'দত শুকুৱাই দিলোঁ। ৰ'দত শুকুৱাওঁতে যেনিবা কোমল হৈ গ'ল, আৰু অকণমান আগতীয়াকৈ কাটি থৈছোঁ, নহ'লে আকৌ দিয়াৰ লগে লগে এই মোটোকাই দিলে ফাটি যায়তো। আৰু কলখিনি কি কৰিলোঁ, মিক্সিত পিচি ল'লোঁ একদম ধুনীয়াকৈ। মিক্সিত পিচিলোঁ, তাত চাউল কেইটামানো ভিজাই থৈছোঁ, সেই চাউলকেইটাও ধুনীয়াকৈ মিক্সিত পিচি দিলোঁ। দি দুইখিনি সমান ধুনীয়াকৈ মিলাই ল'লোঁ। চাওকচোন কি ধুনীয়া হৈ গৈছে একদম। এনেকৈ মিক্সিত পিচি একদম মিলাই লৈছোঁ। লৈ কলপাতত ধুনীয়াকৈ দি কলপাতত জাপ কৰি কেৰাহীত দি দিছোঁ। আৰু এতিয়া চাওকচোন, তেলো নালাগে, একদম ধুনীয়াকৈ পিঠাগুড়িখিনিতে ধুনীয়াকৈ সিজি যাব। কিমান ভাল লাগে খাই। আগতে আমাৰ এনেকৈ মায়ে বনাই খুৱাইছিলে, এতিয়াও মনত পৰি থাকে। এতিয়া আৰু দেখিছোঁ যেতিয়া আগৰে কথা, এতিয়া আৰু বনাই এনেকৈ খাই থাকোঁ। আৰু মাজে মাজে যিখিনি বস্তু নষ্ট হৈ যায়, সেয়াই কিবা এটা বুদ্ধি কৰি আৰু এনেকৈয়ে চলাই দিওঁ। আৰু নহ'লেতো এনেই নষ্ট হৈ যাব। দাম দি অনা বস্তু কোনে এনেই পেলনি যোৱাব। গতিকে কেৰাহীটোত দি দিলোঁ, দি আৰু ঢাকনা মাৰি দিছোঁ। আকৌ ইলুটি সিলুটি কৰি দিছোঁ। গোটেইকেইটা পিঠা যেনিবা হৈ গ'ল, আৰু আমাৰ গোটেইকেইটাৰ কাৰণে আৰু ধুনীয়াকৈ আতিব। আবেলি চাহকণ আৰু যেনিবা পিঠাকেইটাৰ সৈতেই খাবলৈ পৰা যাব। আৰু পিঠাকেইটা বনাই ল'লোঁ, আৰু হৈ গ'ল পিঠাকেইটা। আমাৰ দেহাটোৱে কিন্তু খুব ভাল পাইছে দেই খাই। সি প্ৰথমতে খাবলৈ ইচ্ছা কৰা নাছিলে, তাৰপিছত মই জোৰ জবৰদস্তি কৰি দিওঁতে সি যেনিবা খাইছে। আৰু ইমান ধুনীয়া হৈছে পিঠাটো। চাব দেই, আমাৰ দেহাটোক আগতে দি লওঁ, সি কেনেকুৱা কৰে চাবচোন এক্টিংবিলাক। পিঠাকেইটা হৈ গ'ল, আগতে আমাৰ দেহাটোক দি লওঁ। আমাৰ দেহাই খাই সি ভাল পালে আৰু কোনো কথা নাই। আৰু এনেকৈয়ে বনাই খুৱাই থাকিম। আৰু চৰ্দি লাগিলে, ল'ৰা ছোৱালী চৰ্দি লাগিলে ভাতৰ লগত যেনিবা নোখুৱাই, এনেকৈ পিঠা বনায়ে খুৱাওঁ। আৰু তেনেকৈয়ে খুৱাব লাগিব। আৰু প্ৰথমতে সি নাখায় দেই, পিছত মই খুৱাওঁতেহে সি যেনিবা টেষ্টটো পালে নহয়। ইমান ধুনীয়া টেষ্ট পাইছে। আৰু কলপাতৰ গোন্ধটো আহে যে, বহুত ভাল লাগে গোন্ধটো আহিলে। ইমান ধুনীয়া লাগিছে খাই, বহুত ভাল লাগিছে কিন্তু দেই। এনেকৈ খাইছোঁ আগতে, আকৌ এবাৰ বনাইছোঁ যেনিবা। ইমান ধুনীয়া লাগিছে। আমাৰ দেহাইও খাই দিছে নহয় গোটেইকণ। সিয়ে যেনিবা অকণমান খালে, আৰু ময়ো খালোঁ, সিও খালে। খাই ভাল লাগিলে। আজিলৈ আহিছোঁ, বাই বাই।